ঘটনাটো কেনেকে হ'ল কি কথা সঁচা কথা ক'বলৈ হ'লে মই একোৱেই নাজানো মই ৰাতিপুৱা 8:30 গম পাইছোঁ মইতো গুৱাহাটীত থাকোঁ গতিকে এতিয়া কথা হ'ল কি আনিলে ইয়াতে ভৰালে কিন্তু ইয়াত চিটি স্কেন কৰিব পৰা অৱস্থাত হোৱা নাই কাৰণ কিয় তেওঁ অক্সিজেন লেভেলটো ইমানেই ডাউন যে চিটি স্কেন কৰিব পৰা নাই তো চিটি স্কেন কৰাৰ পাছতহে গম পোৱা যাব এতিয়া বৰ্তমান আইচিউত আছে অলপ নৰ্মেলাইজেশ্যন হোৱাৰ পিছত চিটি স্কেন কৰা হ'ব চিটি স্কেন কৰিলেহে গম পোৱা যাব যে ক'ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে কিন্তু এতিয়া বৰ্তমান বহুত চিৰিয়াছ কণ্ডিশ্যনত দুইজন নহয় ৰঞ্জিত শইকীয়া বৰ্তমান ষ্টেবল কিন্তু এই ৰূপৰেখা ভূঞা বহুত চিৰিয়াছ কণ্ডিশ্যন নাই সেইবিলাক একো গম পোৱা নাই মই ইয়াত আহিছোঁ ডাইৰেক্ট পেচেণ্টৰ লগত এতিয়া বহুত চিৰিয়াছ কণ্ডিশ্যনত আছে এই ৰূপৰেখা ভূঞা তেখেতৰ মিছেছ মূৰত পাইছোঁ আইচিউত এই 3টামান বজা হ'ব 3টা 3:30 বজা ৰাতিপুৱা হ'ব তাৰপিছৰখিনি গম নাপাওঁ মইতো গম পাইছোঁ 8:30 গম পাই মই লগে আহিছোঁ এপ'লো তেতিয়ালৈ ডক্টৰে কি হৈছে এতিয়া বৰ্তমান হেৰি হোৱা নাই আপোনাৰ চিটি স্কেন কৰিব পৰাৰ ষ্টেবলত নাই মানে অক্সিজেন লেভেলটো বহুত ল' অক্সিজেন লেভেলটো ঠিক কৰিব নোৱাৰিলে চিটি স্কেন কৰিব নোৱাৰে যেন অক্সিজেন লেভেলটো এতিয়া আইচিউত হৈছে যদি অক্সিজেন লেভেলটো ঠিকলৈ আহে তেতিয়া চিটি স্কেন কৰিবলৈ লৈ যোৱা হ'ব তাৰ পাছতহে গম পোৱা যাব যে হেৰি কেনেকুৱা হ'ব আপোনাৰ কি ক'ত আঘাত পাইছে তেতিয়াহে চিকিৎসা ষ্টাৰ্ট হ'ব ৰূপৰেখাৰ কথা কৈছোঁ এতিয়া ডক্টৰজন ৰঞ্জিত শইকীয়া বৰ্তমান তেওঁ ষ্টেবলত আছে তেওঁ অলপ দুখ পাইছে মূৰত কিন্তু তেওঁ কথা ক'ব পৰা অৱস্থাত আছে নাই তেওঁৰ লগত মই বিশেষ কথা পতা নাই মই মোৰ ৰূপৰেখা ভূঞা মোৰ সুখালী হয় মই তেওঁৰ কাৰণেহে মই লাগি আছিলোঁ বৰ্তমান অৱস্থাত তেওঁলোকৰ নাই সেয়া ৰঞ্জিত শইকীয়া ৰূপৰেখা ভূঞা মানে তেখেতৰ মিছেছ আৰু ল'ৰাটো 7 বছৰ 8 বছৰমান হ'ব ল'ৰাটো ঠিকে আছে ল'ৰাটো শুই আছিলে ঠিকে আছে ছেফ আছে সেইবিলাকো একো গম পোৱা নাই মোৰ হাতত একো ইনফৰমেশ্যন নাই চুৰ হৈছিলে আজি 2 মাহমান আগতে এইটো টকা কিবা কিবি নিছিলে সোণৰ গহনা চনা নিছিলে এইটো পালে বাৰু এইটো 28 লাখমান টকা আছিলে 28 লাখ হৈছে নাই এইটো ধৰিলে এইটো এতিয়া হেৰিয়াত জেলত আছে যিজন একিউজড ধৰিলে ঠিক আছে অ'কে